বর্তমানে বসে গেছে দক্ষিণ হাওড়া মানকাছড় জেলার হাটশিমের মানকাছড় সংযোগী একমাত্র যে মূল পথ আসলে কবরগঞ্জ জেলাখনের মূল পথ দীর্ঘদিন ধরে আসলে বিধ্বস্ত অবস্থা, যার বাবে জেলাবাসী বিভিন্ন ধরনের জঙ্গলযাতন ভুগিবলগীয়া হয়েছিল। আর যে প্রতিদিনে প্রায় এইখন রাস্তায় হাজার হাজার যানবাহন আদি করে রাইজে যাতায়াত করবলগীয়া হয়, কিন্তু যেহেতু বিধ্বস্ত অবস্থার বাবে মানুষের যে বিভিন্ন ধরনের সমস্যা ভুগিবলগীয়া হয়েছে। কিন্তু এটা ভাল খবর আহিছে, যেহেতু এই অসমমালাৰ অধীনত প্ৰায় 92 কোটি ব্যয় সাপেক্ষে এই ৰাস্তাখনৰ নিৰ্মাণ হ'ব, যাৰ বাবে মানকাছড় চক্ৰৰ বিষয়ে দুদিন পূৰ্বে এখন জাননী জাৰি কৰিছিলে যে আচলতে এই HM ৰোডৰ দুয়ো কাষে যি আচলতে 30 ফুট করে খালী কৰাৰ কাৰণে নিৰ্দেশ দিছিলে, যাৰ বাবে দেখা গৈছে যে আচলতে এই ৰাস্তা দুই কাষে থকা দোকানীসকলে ইতিমধ্যে হৰ এজন নিজে নিজৰ দোকানখন ইয়াৰ পৰা স্থানান্তৰ কৰিবলগা হৈছে। আমি দৃশ্য দেখুৱাম যে কেনেদৰে আচলতে দোকানীসকলে এই ৰাজহ চক্ৰৰ বিষয়ে যে নিৰ্দেশ দিছে, এই নিৰ্দেশৰ হৰ ইজনে আচলতে নিজৰ যি দোকানখন আছে ইয়াৰ পৰা স্থানান্তৰ কৰিবলগা হৈছে। কাৰণ যেহেতু 7 দিন সময়সীমা বান্ধি দিছে, 7 দিন পিছতেই আচলতে প্ৰশাসনৰ ফালৰ পৰা যদি কোনো ৰাস্তা দুই কাষে 30 মিটাৰৰ ভিতৰত যদি কোনো দোকান পোহৰ থাকে এইখন ভাঙি দিব, উচ্ছেদ চলাব, যাৰ বাবে দেখা গৈছে দোকানীসকলে আচলতে জিলা প্ৰশাসন তথা মানকাছড় ৰাজহ চক্ৰৰ বিষয়ে আচলতে নিৰ্দেশৰ হৰ ইজনে এনেদৰে দেখা গৈছে নিজৰ দোকানসমূহ স্থানান্তৰ কৰিবলৈ ব্যস্ত হৈ পৰিছে। এয়া জিলাবাসীৰ কাৰণে ভাল খবৰ, কাৰণ দীৰ্ঘদিন ধৰি বিধ্বস্ত অৱস্থা বৰ্তমানে পুনৰ নিৰ্মাণ হ'ব। কাৰণ অসমমালাৰ অধীনতে 92 কোটি টকা ব্যয় সাপেক্ষে ৰাস্তাখন পুনৰ নিৰ্মাণ হ'ব। আমাৰ যে দোকানীসকল আছে, আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। দেখা যায় দোকানখন ভাঙি আছে, ৰাস্তাখন নতুন দোকানীসকলে আছে। ভালেই লাগিছে, কাৰণ দোকানখন যদি ৰাস্তাটো হয় আমাৰ ভালৰ কাৰণে হৈ আছে, গতিকে ৰাস্তা হোৱাৰ কাৰণে আমি ভাঙি দি আছোঁ নিজে নিজে। যিটো 7 দিন সময় বান্ধি দিছে, তাৰ আগতে আমি শেষ কৰি দিম। মানে যিটো দীৰ্ঘদিন ধৰি ৰাস্তাখন বিধ্বস্ত হৈ আছিলে, মানে যাতায়াত অসুবিধা হৈছিলে, ৰাস্তাখন হ'ব কেনেকুৱা লাগিছে, কি ক'ব? বহুত ভাল লাগি আছে, বহুত। এইটো নিজৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। আৰু আচলতে কথা পাতিম আমি, তাতে কি ক'ব যদি ৰাস্তাখন হ'ব দীৰ্ঘদিনৰ পিছত? বহুদিনৰ পিছত যেন এটা সপোন যেন পূৰণ মানে হ'ব লাগিছে। এতিয়া আমি মানে স্থানীয় বিধায়কক ধন্যবাদ দিব বিচাৰিছোঁ, জিলা প্ৰশাসনক ধন্যবাদ দিব বিচাৰিছোঁ, আৰু সৰ্বপ্ৰথমে মই মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষকৈ বেছি ধন্যবাদ দিব বিচাৰিছোঁ। গতিকে সকলোৱে সোনকালে ৰাস্তাটো হওক, সকলোৱে কামনা কৰিছে, অকল ময়ে নহয়, আমাৰ দক্ষিণ চলৰ মানকাছড় জিলাবাসী সকলো ৰাইজ বহুত উৎফুল্লিত হৈ আছে যে যিমান সোনকালে আমাৰ ৰাস্তাটো সোনকালে হ'ব লাগে। যিহেতু প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰিছে 7 দিনৰ ভিতৰতে ৰাস্তা দুই কাষে 30 মিটাৰকৈ যদি কোনো দোকান পোহৰ থাকে খালী কৰিব লাগে। 30 ফুট কি ক'ব দোকানলৈ? কি এইটোতো ভাল এটা পদক্ষেপ লৈছে, প্ৰথম অৱস্থাত 30 ফুট দিছে, এইটো খুব ভাল পদক্ষেপ লৈছে। এতিয়া আপোনালোকে চাই আছে, আমাৰ নিজে আমি এইবিলাক আঁতৰি আছোঁ, যিহেতু আমাক 7 দিনৰ সময় দিছে। 7 দিনৰ ভিতৰত আমি জিলা প্ৰশাসনক এইবিলাক আমি খালী কৰি আছোঁ, নিজে কৰি আছোঁ। গতিকে আমাক ৰাইজেও সহায় কৰি আছে, আমাক মিডিয়াবিলাকেও সহায় কৰি আছে। এইখিনিয়ে আৰু কি। আৰু জ্যেষ্ঠ লোক আছে, কথা পাতিম, কি ক'ব যে ৰাস্তাখন হ'ব আমাৰ দীৰ্ঘদিন বিধ্বস্ত আছে, ৰাস্তা নতুনকৈ হ'ব, কি ক'ব? হ'ব, ভালে হ'ব লাগে। চবে আছে আনন্দিত হৈছে, কাৰণ দীৰ্ঘদিন বিধ্বস্ত থকাৰ পিছতে ৰাস্তাখন যিহেতু অসমমালাৰ অধীনতে প্ৰায় 92 কোটি টকা ব্যয় সাপেক্ষে ৰাস্তাখন নিৰ্মাণ হ'ব, যাৰ বাবে দেখা গৈছে জিলাবাসী আনন্দত ফুলত হৈছে, যাৰ বাবে ৰাস্তা দুই কাষে থকা দোকানীসকলে নিজৰ দোকানসমূহ ইতিমধ্যে নিজে স্থানান্তৰ কৰিবলগা হৈছে। কাৰণ সকলোৱে বিচাৰে ৰাস্তাখন সোনকালে হওক, যাৰ বাবে দেখা গৈছে দোকানীসকলে অতি আনন্দৰে নিজৰ দোকানখন ইয়াৰ পৰা স্থানান্তৰ কৰিবলগা হৈছে। বৰ্তমান হাটশিমেৰ পৰা মুজিবুৰ ৰহমান, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।